So friends, এইটো এটা বহুত বেদনাদায়ক ভিডিঅ' এটা বনাবলৈ গৈ আছোঁ মই আপোনালোকৰ আগত যে মোৰ একেখন গাঁৱৰে ভাতৃপ্ৰতিম নাম হ'ল ৰূপম আহমেদ, বয়স 33 বছৰ। তেওঁ বহুত জটিল কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে। 6 মাহ আগতে এটা অস্ত্ৰোপচাৰ কৰা হৈছিলে, কিন্তু অস্ত্ৰোপচাৰটো ছাকচেছ ইমান নহ'ল। আকৌ ডক্টৰে ৰেফাৰ কৰিছে, এতিয়া নতুনকৈ আকৌ অস্ত্ৰোপচাৰ কৰিব লাগিব। জিভাত হৈছে। চ' গোটেইখিনি বস্তু ডকুমেণ্টছ মই এই ভিডিঅ'টোত লগাই দিম, আপোনালোকে চাব পাৰিব। তো এইটো এটা ভিডিঅ' এইকাৰণে বনালোঁ যে এই ৰূপম আহমেদ আৰ্থিকভাৱে ইমান সবল নহয়। চ' লাষ্ট টাইম যেতিয়া 6 মাহ আগত যেতিয়া কৰা হৈছিলে, তেতিয়াও মানুহৰ পৰা আৰ্থিকভাৱে যিমান পাৰে মানুহে সহায় কৰিছিলে, আৰু সেই হিচাপে তেওঁ চিকিৎসাটো কৰা হৈছিলে। কিন্তু এইবাৰো যিহেতু যাব লগা হৈছে, আৰ্থিকভাৱে সবল নহয় ফেমিলিটো। চ' সকলোকে এটা ৰিকুৱেষ্ট, আপোনালোকে যিমান পাৰে যাৰ যি সামৰ্থ্য অনুযায়ী আপোনালোকে অলপ সহায় কৰিব, যাতে ল'ৰাজনে ভালকৈ চিকিৎসাটো কৰি আহিব পাৰে। যিমান পাৰে, ইয়াতে কোনো ধৰাব নাই, মই QR কোডটো লগাই দিম ইয়াতে, আৰু ডিছক্ৰিপশ্যনতো ডিটেইলছখিনি থাকিব। আপোনালোকে যিমান পাৰে আপোনালোকে অলপ সহায় কৰিব, ঠিক আছে? এইটো সকলোকে এটা অনুৰোধ থাকিলে যিমান পাৰে আপোনালোকে অন্তৰৰ পৰা, কাৰণ এইটো এটা এনেকুৱা জটিল ৰোগ আৰু ইমান সঘনাই মানুহৰ হৈ আছে, এতিয়া কাৰ কেতিয়া কি হয় কোনো ক'ব নোৱাৰে। চ' বিপদত মানুহ সহায় কৰাটো খুবেই জৰুৰী। চ' আপোনালোকক ৰিকুৱেষ্ট কৰিলোঁ, যিমান পাৰে আপোনালোকে ল'ৰাজনক আৰ্থিকভাৱে সহায় কৰিব। আপোনালোকে যিমান পাৰে হেল্প কৰিব। ঠিক আছে।